কাৰ্ডম নমস্কাৰ, মই জিনং ৰম্পী। এই ভিডিঅ' বনাবলৈ একমাত্ৰ উদ্দেশ্য যে আমি সকলোকে গম পাওঁ পশ্চিম কাৰ্বি আংলং জিলা ফেৰাংপি অৰ্থাৎ খেৰণি তাত কিছুমান বিহাৰীয়ে কাৰ্বি গবেক আৰু চাইনিজ গবেক বুলি ক'লে। মই তেওঁলোকৰ এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ মাটি থাকি আমাৰ নিমখ ভাত খাই আপোনালোকে ইমান সাহস ক'ত পালে। মই গোটেই অসম ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ যে অসম আন্দোলন সময়ত 1979 চনত তাতে অসমত বা অসমীয়া অধিককে 840 জন নিজৰ প্ৰাণ হেৰুৱালে। তাতে তেওঁলোক কিয় প্ৰাণ হেৰুৱালে? মেইন কাৰণটো হ'ল যে তেওঁলোক অসমখন অসমীয়া হৈ থাকক, অসমখন খিলঞ্জীয়া হৈ থাকক। লগতে এই 840 জনৰ পৰা কাৰ্বি জাতিৰ পৰা বা কাৰ্বি আংলঙৰ পৰা অধিককে 50 জন নিজৰ প্ৰাণ হেৰুৱালে। তেওঁলোক কিয় প্ৰাণ হেৰুৱালে? যে কাৰ্বি আংলংখন কাৰ্বি মাটি হৈ থাকক, কাৰ্বি আংলংখন কাৰ্বি ভূমি হৈ থাকক, সেইকাৰণে তেওঁলোক প্ৰাণ হেৰুৱালে। কিন্তু আজি আমি দেখিছোঁ যে অনা খিলঞ্জীয়া তেওঁলোক বিভিন্ন ৰাজ্যৰ পৰা আহিব অসমত থাকি তেওঁলোক ইমানখিনি দপদপি চলিলে, ইমানখিনি তেওঁলোক ক'ত সাহস পালে। মই সকলোকে অনুৰোধ কৰিছোঁ যে আমি যিমানখিনি খিলঞ্জীয়া আছে যে আমি একত্ৰিত হ'ব লাগিব। আৰু মই এটা কথা কাৰ্বি আংলঙত নেতাসকলোকে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনালোকক বা আমাক তেওঁলোক ক'লে যে কাৰ্বি গবেক আৰু চাইনিজ গবেক বুলি কৈছে। আপোনালোকৰ পৰা এটা শব্দ বা এটা মাত আমি দেখিব পোৱা নাই। গতিকে সকলোলৈ অনুৰোধ কৰিছোঁ আমি একত্ৰিত হ'ব লাগিব। ধন্যবাদ। কাৰ্ডম জয় আই অসম।